ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ 22 তাৰিখ আৰু ইংৰাজী 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 8 তাৰিখ দেওবাৰ। আজি তিথি হৈছে শুক্লা পঞ্চমী আৰু শুক্লা পঞ্চমী থাকিব আজি দুপৰীয়া 3:42 পৰ্যন্ত। তাৰপিছত শুক্লা ষষ্ঠী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে স্বাতি নক্ষত্ৰ আৰু স্বাতি নক্ষত্ৰ থাকিব আজি দুপৰীয়া 12:52 পৰ্যন্ত। তাৰপিছত বিশাখা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, দেৱগণ। মৰণত আজি একপদ দোষ থাকিব দুপৰীয়া 12:52 পৰ্যন্ত। তাৰপিছত ত্ৰিপদ দোষ আৰম্ভ হ'ব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:02 পৰা 9:16 পৰ্যন্ত, আকৌ 1:04 পৰা 6:27 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:09 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:30। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি আপোনাৰ বুদ্ধি আৰু সহনশীলতাই যিকোনো প্ৰতিকূল পৰিস্থিতিৰ সমাধান পাব। লগতে যিকোনো প্ৰতিযোগিতা ইত্যাদিৰ প্ৰস্তুতিৰ বাবে বিশেষ ব্যক্তিৰ পৰা যুৱক যুৱতীসকলে উপযুক্ত পথ প্ৰদৰ্শন লাভ কৰিব। অৰ্থাৎ আজি মেষ ৰাশিৰ জাতকৰ যিকোনো প্ৰতিকূল পৰিস্থিতিৰ বাবে আপোনাৰ বুদ্ধি আৰু সহনশীলতাৰ দ্বাৰা আপুনি বিশেষভাৱে সমাধান পাব বুলি কৈছে। আৰু লগতে কৈছে যে যিসকল যুৱক যুৱতীয়ে পৰীক্ষাৰ বাবে বা প্ৰতিযোগিতা ইত্যাদিৰ বাবে প্ৰস্তুতি চলাই আছে, সেইসকল ব্যক্তিয়ে আজি কোনো বিশেষ ব্যক্তিৰ পৰা উপযুক্ত পথ প্ৰদৰ্শন পাব। অৰ্থাৎ কৈছে যে আপুনি যদি চাকৰিৰ কাৰণে বা কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে আপুনি যদি ক'ৰবাত অসুবিধা পাইছে তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰা আপুনি পথ প্ৰদৰ্শন পাব বুলি কৈছে। আপোনাৰ এজন ঘনিষ্ঠ আত্মীয়ই আপোনাক প্ৰতিশ্ৰুতি দিবলৈ উভতি যাব পাৰে। অৰ্থাৎ আপোনাৰ এজন কোনো পৰিয়ালৰ হওক বা কোনো ঘনিষ্ঠ আত্মীয় হওক আপোনাক প্ৰতিশ্ৰুতি দি পেলাই উভতি যাব পাৰে বুলি কৈছে বা দিব পৰা অৱস্থাত নাথাকিব বুলি কৈছে। খং আৰু আৱেগক আজি নিয়ন্ত্ৰণ কৰি নিজৰ সিদ্ধান্ত নিজেই লওক। কেতিয়াবা এনে লাগিব যেন সুখ কোনোবাই বন্দী কৰিছে, অৱশ্যে এয়াই হ'ব আপোনাৰ ভ্ৰম। অৰ্থাৎ কৈছে যে আজি আপোনাৰ খং আৰু আৱেগক নিয়ন্ত্ৰণ কৰা অত্যন্ত জৰুৰী বুলি কৈছে আৰু নিজৰ যি সিদ্ধান্তবোৰ আছে সেইবোৰ নিজেই ল'বলৈ চেষ্টা কৰক বুলি কৈছে। আৰু কেতিয়াবা আপোনাৰ এনে লাগিব যেন আপোনাৰ সুখ ক'ৰবাত বন্দী হৈ আছে বা মনটো অশান্ত হৈ থকা নিচিনা লাগিব, কিন্তু এইবোৰ আপোনাৰ ভ্ৰমহে আচলতে। আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাক বাস্তৱায়িত কৰাৰ সঠিক সময়, কিন্তু আপোনাৰ গ্ৰাহকৰ সুবিধাৰ যত্ন ল'লে উপযুক্ত চুক্তিৰ সৃষ্টি হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাৰ বাবে দিনটো ভাল বুলি কৈছে আৰু আপোনাৰ গ্ৰাহকৰ সুবিধাৰ বাবে যদি যত্ন লয় তেন্তে আপুনি নতুন চুক্তি লাভ কৰিব বুলি কৈছে। সৰু সৰু সমস্যাবোৰ আজি থাকিব। অফিচত আপুনি এটা কঠিন লক্ষ্য পূৰণ কৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি ব্যৱসায়ত আপোনাৰ সৰু সৰু সমস্যা থাকিব বুলি কৈছে আৰু অফিচত আপুনি এটা কঠিন কাম বা কঠিন লক্ষ্য সম্পন্ন কৰিব পাৰিব বুলি কৈছে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। আন ব্যক্তিৰ কাৰণে প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত আন এজন ব্যক্তিৰ কাৰণে আপোনাৰ ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস বজাই ৰাখক। লগতে যিকোনো ধৰণৰ বিপদজনক কাৰ্যকলাপ পৰিহাৰ কৰক। অৰ্থাৎ কৈছে যে আজি আপুনি দৈনন্দিন যি কাম কাজ আছে আৰু খাদ্যাভ্যাস আছে সেইবোৰ সংগঠিত কৰি ৰাখক আৰু লগতে কৈছে যে যিকোনো ধৰণৰ আৰু যি বিপদজনক যিবোৰ কাম আছে সেইবোৰ পৰিহাৰ কৰাৰ যত্ন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি কিছুমান প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব, কিন্তু একে সময়তে ক'ৰবাৰ পৰাও সহায় পাব, নতুন অভিজ্ঞতা লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি বৃষ ৰাশিৰ জাতকৰ বাবে কিছুমান প্ৰতিকূল পৰিস্থিতি আপোনাৰ সৃষ্টি হ'ব বুলি কৈছে, কিন্তু আপুনি একে সময়তে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আপুনি সহায় পাবই বুলি কৈছে। আৰু এই যিটো প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব তাৰ পৰা আপুনি কিছু নতুন অভিজ্ঞতা লাভ কৰিব পাৰিব বুলি কৈছে। আত্মনিৰীক্ষণ কৰি থাকক। কেতিয়াবা নিজৰ জেদী স্বভাৱৰ বাবে নিজৰ ক্ষতি কৰিব পাৰে। এই সময়ত অধিক কঠোৰ পৰিশ্ৰম আৰু কম লাভৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি আত্মনিৰীক্ষণ কৰাৰ প্ৰয়োজন আহি পৰিছে বুলি কৈছে আৰু নিজৰ যি জেদী স্বভাৱ আছে তাৰ বাবে আপুনি
নিজৰ ক্ষতি কৰিব বুলি কৈছে আৰু এই সময়ত আপুনি কঠোৰ পৰিশ্ৰম কৰিলেও আপুনি কম লাভৰ পৰিস্থিতিহে পাব বুলি কৈছে বা সৃষ্টি হ'ব বুলি কৈছে কিন্তু মানসিক চাপ লোৱাটো সমস্যাৰ সমাধান নহয় কৈছে যে আপোনাৰ যি মানে কম লাভৰ পৰিস্থিতি হোৱাৰ ফলত আপুনি মানসিক চাপ লোৱাটো আপোনাৰ বাবে সমাধান নহ'ব বুলি কৈছে আয়কৰ ঋণ আদিৰ লগত জড়িত কিছু সমস্যা আহিব অভিজ্ঞ ব্যক্তিৰ পৰা সহায় লওক অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰখনত আয়কৰ আৰু ঋণ আদিৰ লগত জড়িত কিছু সমস্যা আহিব পাৰে গতিকে অভিজ্ঞ ব্যক্তিৰ পৰা আপুনি পৰামৰ্শ লোৱাটো আপোনাৰ ভাল হ'ব বুলি কৈছে ব্যৱসায়ত পৰিস্থিতি অনুকূল কৰি তুলিবলৈ বহুত কষ্ট কৰিব লাগিব সঠিক সময়ত সঠিক সিদ্ধান্ত লৈ আপুনি সফল হ'ব পাৰিব অৰ্থাৎ কৈছে যে আপোনাৰ ব্যৱসায় ক্ষেত্ৰখনত অনুকূল পৰিস্থিতি আনিবৰ বাবে আপুনি বহুত কষ্ট কৰিব লাগিব বুলি কৈছে আৰু লগতে কৈছে যে আপুনি সঠিক সময়ত সঠিক সিদ্ধান্ত ল'বলৈ আপুনি যত্ন কৰা উচিত আৰু তাত আপুনি সফল হ'ব বুলি কৈছে পাৰিবাৰিক ব্যৱসায়ৰ লগত জড়িত কাম সফল হ'ব কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ কাম-কাজৰ প্ৰতি অসাৱধান নহ'ব অৰ্থাৎ কৈছে যে আপুনি যদি পাৰিবাৰিক ব্যৱসায়ৰ লগত জড়িত কামত আছে তেন্তে আপুনি আজি সফলতা লাভ কৰিব বুলি কৈছে আৰু কৰ্মক্ষেত্ৰত যিসকল আপোনাৰ সহকৰ্মী আছে তেওঁলোকৰ কাম-কাজৰ প্ৰতি একেবাৰে অসাৱধান নহ'বলৈ আপোনাক পৰামৰ্শ দিছে পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱত পৰিয়ালৰ পৰিৱেশত কিছু মানসিক চাপৰ সৃষ্টি হ'ব শান্তিপূৰ্ণভাৱে পৰিস্থিতি সমাধানৰ চেষ্টা কৰক অৰ্থাৎ কৈছে যে আপোনাৰ আজি পৰিয়ালত পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱৰ ফলত মানসিক চাপৰ সৃষ্টি হ'ব বুলি কৈছে গতিকে আপুনি শান্তিপূৰ্ণভাৱে পৰিস্থিতিবোৰ চম্ভালিব লাগিব মানসিক চাপৰ বাবে আপোনাৰ বিষৰ সমস্যাও বৃদ্ধি পাব পাৰে যোগ আৰু ব্যায়ামৰ প্ৰতি সঠিক মনোযোগ দিয়ক অৰ্থাৎ কৈছে যে আজি আপোনাৰ মানসিক চাপৰ বাবে শৰীৰৰ বিষৰ সমস্যা আজি বাঢ়িব বুলি কৈছে গতিকে আপুনি যোগ আৰু ব্যায়ামৰ প্ৰতি সঠিক মনোযোগ দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8 এতিয়া মিথুন ৰাশি জাতকৰ আজি অতীতৰ অভাৱৰ পৰা শিকি আগবাঢ়ি যোৱাৰ এই সময় এনে কৰিলে আপুনি কিছুমান কৃতিত্ব লাভ কৰিব পাৰিব যিবোৰ আপুনি বহু দিনৰ পৰা বিচাৰি আহিছিল অৰ্থাৎ মিথুন ৰাশি জাতকক কৈছে যে আপুনি যি অতীতত যিবোৰ ভুল কৰিছিলে বা যিবোৰ সমস্যা আছিলে সেইবোৰ আজি এৰাই থৈ আপুনি আগবাঢ়ি যোৱাৰ সময় বুলি কৈছে আৰু এনে কৰিলে আপোনাৰ কৃতিত্ব বাঢ়িব বুলি কৈছে আৰু আপুনি বহু দিনৰ পৰা যি বিচাৰিছিলে সেইবোৰ আপুনি সফলভাৱে ৰূপায়ণ কৰিব পাৰিব বিশিষ্ট ব্যক্তিৰ সৈতে উপকাৰী সভা অনুষ্ঠিত হ'ব আৰু কৈছে যে আপোনাৰ সৈতে কোনো বিশিষ্ট ব্যক্তি বা বিশেষ ব্যক্তিৰ লগত আপোনাৰ বৈঠক অনুষ্ঠিত হ'ব বুলি কৈছে কোনো প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'লে মনত কিছুমান নেতিবাচক চিন্তা উদ্ভৱ হ'ব কিন্তু অতি সোনকালে আপুনি এই সমস্যাবোৰ অতিক্ৰম কৰিব অৰ্থাৎ কৈছে যে আজি আপোনাৰ কিছু প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি যদি হয় তেন্তে আপোনাৰ মনত কিছু নেতিবাচক চিন্তাৰ উদ্ভৱ হ'ব বুলি কৈছে কিন্তু এইবোৰ আপুনি অতি সোনকালে এই সমস্যাৰ পৰা অতিক্ৰম পাব বুলি কৈছে জ্যেষ্ঠ লোকৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনক অৱজ্ঞা নকৰিব এই সময়ত যিকোনো ধৰণৰ লেনদেন কৰিলে ক্ষতিকাৰক হ'ব অৰ্থাৎ কৈছে যে আজি আপুনি কোনো জ্যেষ্ঠ লোকৰ পৰামৰ্শক অৱজ্ঞা নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে আৰু এই সময়ত যিকোনো ধৰণৰ লেনদেন বা আৰ্থিক লেনদেন কৰিলে ক্ষতিকাৰক হ'ব বুলি কৈছে ব্যৱসায়ত ঠগ খাব পাৰে গতিকে ব্যক্তিগত বিষয়ত কাকো হস্তক্ষেপ কৰিব নিদিব সংবাদ মাধ্যম আৰু জনসংযোগৰ পৰা আপুনি উপকৃত হ'ব অৰ্থাৎ কৈছে যে আজি আপুনি ব্যৱসায়ত ঠগ খাব পাৰে বুলি কৈছে গতিকে আপুনি আপোনাৰ যি ব্যক্তিগত বিষয় আছে সেইবোৰত কাকো হস্তক্ষেপ কৰিব নিদিব বুলি কৈছে আৰু লগতে কৈছে যে সংবাদ মাধ্যম আৰু জনসংযোগৰ পৰা আপুনি উপকৃত হ'ব বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰক অৰ্থাৎ কৈছে যে আজি বৈবাহিক সম্পৰ্ক আপোনাৰ ঘনিষ্ঠতাপূৰ্ণ হ'ব বুলি কৈছে আৰু লগতে কৈছে যে প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰা উচিত বুলি কৈছে ডিঙিত কোনো ধৰণৰ সংক্ৰমণৰ সমস্যা আদি হ'ব পাৰে গতিকে অসাৱধান নহ'ব আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব অৰ্থাৎ কৈছে যে আজি আপোনাৰ ডিঙিত কোনো ধৰণৰ সংক্ৰমণৰ সমস্যা হ'ব পাৰে বুলি কৈছে গতিকে আপুনি অসাৱধান নহৈ উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনাৰ বাবে ভাল হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 1 এতিয়া কৰ্কট ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান এনেকুৱা যে আপুনি নিজেই ইতিবাচক অনুভৱ কৰিব আপোনাৰ জীৱনশৈলী আৰু কথা কোৱাৰ পদ্ধতিয়ে মানুহক আপোনাৰ প্ৰতি আকৰ্ষিত কৰি ৰাখিব অৰ্থাৎ কৈছে যে আজি কৰ্কট ৰাশি জাতকৰ বাবে গ্ৰহৰ অৱস্থান খুব ধুনীয়া হৈ আছে বুলি কৈছে আৰু আপুনি গোটেই দিনটো ইতিবাচক অনুভৱ কৰিব বুলি কৈছে আৰু আপোনাৰ জীৱনশৈলী আৰু কথা কোৱাৰ পদ্ধতিয়ে আপুনি মানুহক আকৰ্ষিত কৰিব বুলি কৈছে যুৱক যুৱতীসকলে কোনো প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব পাৰিব ব্যক্তিগত কিছু কামৰ লগত জড়িত এক যাত্ৰাও হ'ব পাৰে
অৰ্থাৎ কৈছে যে আজি যুৱক যুৱতীসকলে কোনো পৰীক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব পাৰিব বুলি কৈছে আৰু কোনো আপুনি ব্যক্তিগত কিছু কামৰ লগত জড়িত এক যাত্ৰাও কৰিব পাৰে বুলি কৈছে। মাটি কিনা বা বিক্ৰী কৰাৰ সময়ত কাগজ আদি ভালদৰে পৰীক্ষা কৰাটো নিশ্চিত কৰক। মনত ৰাখিব যে আপোনাৰ ঘনিষ্ঠ কোনোবাই আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ মাটি কিনা বেচা কৰাৰ সময়ত আপোনাৰ মাটি কিনা বা বেচা সংক্ৰান্তীয় যিবোৰ কাগজ আছে সেইবোৰ আপুনি ভালদৰে পৰীক্ষা কৰি ল'ব লাগিব বুলি কৈছে। নহ'লে আপোনাৰ কোনোবা ঘনিষ্ঠ আত্মীয় বা ঘনিষ্ঠ কোনোবাই আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে বুলি কৈছে। যিকোনো প্ৰতিকূল পৰিস্থিতিৰ পৰা নিজকে উলিয়াই আনিবলৈ আপুনি নিজে প্ৰচেষ্টা চলাব লাগিব। অৰ্থাৎ কৈছে যে আজি যদি কোনো প্ৰতিকূল পৰিস্থিতিৰ উদ্ভৱ হয় তেন্তে আপুনি নিজকে নিজে উলিয়াই আনিব লাগিব বুলি কৈছে। কৰ্মক্ষেত্ৰত চলি থকা কোনো কামক আওকাণ নকৰিব। আপোনাৰ পৰিকল্পনাবোৰ গোপনে ৰাখক, নহ'লে কোনো কৰ্মচাৰীয়ে ইয়াৰ সুবিধা ল'ব পাৰে। কিছু নতুন অৰ্ডাৰ পোৱাৰো সম্ভাৱনা আছে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায় ক্ষেত্ৰখনত চলি থকা কোনো কামকে আপুনি আজি আওকাণ নকৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে আৰু আপোনাৰ যিবোৰ পৰিকল্পনা আছে সেইবোৰ গোপনে ৰখাৰ চেষ্টা কৰক বুলি কৈছে। নহ'লে কোনো কৰ্মচাৰীয়ে ইয়াৰ বেয়া সুবিধা ল'ব পাৰে বুলি কৈছে আৰু আজি কিছু নতুন অৰ্ডাৰো আজি লাভ কৰিব বুলি কৈছে। পৰিয়াল আৰু জীৱনসংগীৰ সৈতে কিছু সময় কটালে পাৰস্পৰিক মধুৰতা আহিব। যৌৱনৰ প্ৰেমৰ সম্পৰ্কবোৰ অধিক গুৰুতৰ আৰু শক্তিশালী হৈ উঠিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়াল আৰু জীৱনসংগীৰ সৈতে কিছু সময় যদি কটায় তেন্তে আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কবোৰ মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে আৰু যৌৱনৰ প্ৰেমৰ সম্পৰ্কবোৰ আজি অধিক গুৰুতৰ হৈ পৰিব বুলি কৈছে। বৰ্তমান পৰিৱেশৰ বাবে অসাৱধান হোৱাটো উপযুক্ত নহ'ব। পদ্ধতিগত খাদ্যাভ্যাস আৰু দৈনন্দিন ৰুটিন বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ বৰ্তমান যি পৰিৱেশ চলি আছে তাত আপুনি অসাৱধানতা অৱলম্বন কৰাটো উপযুক্ত নহ'ব বুলি কৈছে। গতিকে আপুনি পদ্ধতিগত খাদ্যাভ্যাস আৰু ৰুটিন বজাই ৰাখিলে আপুনি সুস্থ হৈ উঠিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ এই সময়ত অতি সাৱধানে কটাব লাগিব। আজি আপোনাৰ ওপৰত কিছু নতুন দায়িত্ব আহিব আৰু বহুত কামৰ বোজা থাকিব। গতিকে জিৰণি আৰু মজাৰ সলনি কামত মনোনিৱেশ কৰক, কাৰণ অতি সোনকালে আপুনি শুভ ফল পাব। অৰ্থাৎ আজি সিংহ ৰাশি জাতকৰ বাবে কৈছে যে আজি গোটেই দিনটো আপুনি সাৱধানে কটাব লাগিব বুলি কৈছে আৰু আপোনাৰ ওপৰত আজি কিছু নতুন দায়িত্ব আহিব বুলি কৈছে আৰু বহুত কামৰ বোজাও থাকিব। গতিকে আপুনি জিৰণি আৰু ধেমালি বা মজা কৰাৰ সলনি আপুনি নিজৰ কামত মনোনিৱেশ কৰি থকাটোৱে ভাল হ'ব, কাৰণ অতি সোনকালে আপুনি শুভ ফল এইবোৰৰ পৰা শুভ ফল লাভ কৰিব বুলি কৈছে। এই সময়ত যিকোনো ধৰণৰ বিবাদ হ'লে ধন আৰু সময়ৰ ক্ষতি হ'ব। চিন্তা কৰি বেছি সময় খৰচ নকৰিব, অন্যথা কিছু কৃতিত্ব হেৰাই যাব পাৰে। অৰ্থাৎ কৈছে যে এই সময়ত আপুনি কোনো ধৰণৰ বিবাদত জড়িত নহ'ব, নহ'লে আপোনাৰ ধন আৰু সময়ৰ ক্ষতি হ'ব বুলি কৈছে। আৰু লগতে কৈছে যে আজি আপুনি চিন্তা কৰি বেছি সময় খৰচ নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে, নহ'লে আপোনাৰ বহু কৃতিত্বও হেৰাই যাব পাৰে বুলি কৈছে। লগতে বাহিৰৰ মানুহৰ কথাৰ দ্বাৰা প্ৰভাৱিত নহ'ব আৰু নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। আৰু কৈছে যে আজি আপুনি কোনো বাহিৰৰ মানুহৰ কথাৰ ফলত আপুনি প্ৰভাৱিত নহ'ব বা খং নকৰিব আৰু নিজৰ যি সিদ্ধান্ত আছে তাকে অগ্ৰাধিকাৰ দিয়ক। ব্যৱসায়িক কাম কাজ সদায়ৰ দৰে চলি থাকিব আৰু আপুনিও আকাংক্ষিত ফলাফল পাব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক যি কাম কাজ আছে সেইবোৰ প্ৰতিদিনৰ দৰেই চলি থাকিব বুলি কৈছে আৰু আপুনিও আকাংক্ষিত ফলাফলো লাভ কৰিব বুলি কৈছে। কনচালটেন্সি সম্পৰ্কীয় ব্যৱসায়ত সন্মান আৰু ধন দুয়োটাৰে উন্নতি হ'ব। অৰ্থাৎ যদি আপুনি কনচালটেন্সি সম্পৰ্কীয় ব্যৱসায়ত আছে তেন্তে আপুনি আজি সন্মান আৰু ধনৰ উন্নতি হ'ব বুলি কৈছে। পত্নীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। কিছুদিন ধৰি চলি থকা ভুল বুজাবুজিবোৰ সমাধান হ'ব আৰু সম্পৰ্কবোৰ পুনৰ ঘনিষ্ঠ হৈ পৰিব। অৰ্থাৎ কৈছে যে আজি পত্নীৰ সৈতে আপোনাৰ যি সম্পৰ্ক আছে সেইবোৰ মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে আৰু কিছুদিন ধৰি যি আপোনালোকৰ মাজত ভুল বুজাবুজি চলি আছিল সেইবোৰ আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে আৰু সম্পৰ্কবোৰ পুনৰ ঘনিষ্ঠতাপূৰ্ণ হৈ পৰিব। কাহ চৰ্দিৰ দৰে সমস্যা অনুভৱ কৰিব পাৰে। অসাৱধান নহ'ব, কাৰণ বৰ্তমানৰ নেতিবাচক পৰিস্থিতিত নিজৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কাহ চৰ্দিৰ দৰে সমস্যা আহিব। গতিকে অসাৱধান নহৈ আপুনি বৰ্তমানৰ যি নেতিবাচক পৰিস্থিতি আছে তাত আপুনি নিজৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে আৰু উপযুক্ত চিকিৎসাও ল'ব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি যদি বিতৰ্কিত বিষয় চলি আছে তেন্তে ইয়াৰ সমাধান হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে মনত সন্তুষ্টি থাকিব।
অৰ্থাৎ কৈছে যে আজি কন্যা ৰাশি জাতকৰ যদি কোনো বিতৰ্কিত বিষয় চলি আছিলে তেন্তে আজি ইয়াৰ লগত জড়িত সমাধান পাব বুলি কৈছে আৰু যাৰ ফলত আপোনাৰ মনতো সন্তুষ্টি থাকিব বুলি কৈছে। অৰ্থনৈতিক অৱস্থা পূৰ্বতকৈ ভাল হ'ব। ঘৰত যিকোনো ধৰ্মীয় অনুষ্ঠানৰো আয়োজন কৰিব পাৰিব। অৰ্থাৎ কৈছে যে আজি মানে বৰ্তমানৰ পৰিস্থিতিত আপোনাৰ আৰ্থিক অৱস্থা পূৰ্বৰ তুলনাত ভাল হ'ব বুলি কৈছে আৰু ঘৰতে আপুনি যিকোনো ধৰণৰ ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব বুলি কৈছে। ঘৰ বা বাহনৰ লগত জড়িত কিছু ডাঙৰ খৰচ হ'ব পাৰে। দিনটোৰ বেছিভাগ সময় অপ্ৰয়োজনীয় কামত কটাব, যাৰ বাবে আপুনি নিজৰ আৰু পৰিয়ালৰ বাবে সময় বিচাৰি নাপাব। অৰ্থাৎ আজি আপোনাৰ ঘৰ বা বাহনৰ লগত জড়িত কিছু মানে ডাঙৰ খৰচ আহিব বুলি কৈছে বা হ'ব আৰু দিনটোৰ বেছিভাগ সময় আপুনি অপ্ৰয়োজনীয় কামতে কটাব, যাৰ ফলত আপোনাৰ নিজৰ আৰু ঘৰৰ পৰিয়ালত সময় দিব নোৱাৰিব। ব্যৱসায়ত নতুন চুক্তি লাভ কৰিব। অন্যান্য আঁচনিৰ বিষয়েও আলোচনা হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ত নতুন চুক্তি হোৱাৰ সম্ভাৱনা আছে আৰু অন্যান্য আঁচনিৰ বিষয়েও আপোনাৰ আজি আলোচনা হ'ব বুলি কৈছে। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰত ভুল লক্ষ্য বাছি লোৱাটো উচিত নহ'ব। আপোনাৰ পদ্ধতিটো গোপন কৰি ৰাখক। অৰ্থাৎ কৈছে যে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰ সন্দৰ্ভত মানে ভুল যদি সিদ্ধান্ত লয় তেন্তে নিজৰ ক্ষতি কৰিব বুলি কৈছে আৰু আপোনাৰ যি পদ্ধতি আছে সেইবোৰ আপুনি গোপন কৰি ৰখাৰ চেষ্টা কৰক। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। প্ৰেমিক প্ৰেমিকাৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু আৱেগিক মোহ দৃঢ় হৈ থাকিব। অৰ্থাৎ কৈছে যে ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু প্ৰেমিক প্ৰেমিকাৰ মাজত পাৰস্পৰিক সম্প্ৰীতি থাকিব আৰু আৱেগিক মোহো বৃদ্ধি পাব বুলি কৈছে। প্ৰতিকূল পৰিস্থিতিত নিজৰ মানসিক অৱস্থা নিয়ন্ত্ৰণ কৰক। মানসিক চাপৰ বাবে মূৰৰ বিষও হ'ব পাৰে। অৰ্থাৎ কৈছে যে প্ৰতিকূল পৰিস্থিতিৰ বাবে নিজৰ মানসিক অৱস্থা নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব, কাৰণ আপোনাৰ মানসিক চাপৰ বাবে মূৰৰ বিষো হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি নিজৰ পচন্দৰ কাম কাজত সময় খৰচ কৰিব আৰু মনোৰঞ্জন সম্পৰ্কীয় কাৰ্যসূচীও কৰিব। পৰিয়ালৰ কাম কাজ সুচাৰুৰূপে চলোৱাত আপোনাৰ বিশেষ অৱদান থাকিব। অৰ্থাৎ কৈছে যে আজি তুলা ৰাশি জাতকৰ বাবে আপোনাৰ যিবোৰ পচন্দৰ কাম সেইবোৰত আপুনি বেছিকৈ ব্যয় কৰিব বুলি কৈছে আৰু আপোনাৰ মনোৰঞ্জন সম্পৰ্কীয় কাৰ্যসূচী আজি কৰিব। পৰিয়ালৰ কাম কাজ আপোনাৰ আজি সুচাৰুৰূপে চলি থকাত আপোনাৰ বিশেষ অৱদান থাকিব। পাৰিবাৰিক বিষয়ত বেছি নিষেধাজ্ঞা আৰোপ নকৰাকৈ ঘৰৰ পৰিৱেশ অনুকূল হৈ থাকিব। কিবা এটা লৈ ওচৰ চুবুৰীয়াৰ লগত কাজিয়া হ'ব পাৰে। অৰ্থাৎ আপুনি যদি আজি পাৰিবাৰিক বিষয়ত বেছি বাধা নিষেধ নকৰে বা নিষেধাজ্ঞা আৰোপ নকৰে তেন্তে ঘৰৰ পৰিৱেশ অনুকূল হৈ থাকিব বুলি কৈছে আৰু ওচৰ চুবুৰীয়াৰ লগত আজি কিবা বিষয়ত আপোনাৰ কাজিয়া হ'ব পাৰে, গতিকে সাৱধান হৈ চলিব আৰু লগতে অত্যাধিক খং উঠাৰ পৰাও বিৰত থাকিব। লেনদেনৰ বিষয়ত সাৱধান হ'লে আপুনি কোনো ধৰণৰ লোকচানত নপৰে। অৰ্থাৎ কৈছে যে আজি যদি আপুনি লেনদেন বিষয়ত সাৱধান হয় তেন্তে কোনো কাৰণতে আপুনি লোকচানত নপৰে বুলি কৈছে বা লোকচানৰ সন্মুখীন নহয় বুলি কৈছে। ব্যৱসায়িক কাম সম্পূৰ্ণ কৰাত কিছু বাধা আহিব পাৰে। কোনো চুক্তি কৰাৰ সময়ত খৰখেদা নকৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক কামবোৰ সম্পূৰ্ণ কৰাত কিছু বাধা আহিব পাৰে বা অসুবিধাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আৰু কোনো চুক্তি কৰাৰ সময়ত আপুনি খৰখেদা নকৰিব বুলি কৈছে। এই সময়ত মানসিক চাপ লোৱাতকৈ ধৈৰ্য ধৰি থকাটোৱে ভাল হ'ব। বৰ্তমানৰ যি প্ৰতিযোগিতামূলক পৰিৱেশ আছে তাত যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ বাবে অতি কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে। স্বামী স্ত্ৰীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে। প্ৰদূষণ আৰু জনবহুল ঠাইত সাৱধান হওক। কাহ আৰু চৰ্দিৰ দৰে সংক্ৰমণ হ'ব পাৰে। এই সময়ত পৰম্পৰাগত চিকিৎসা অধিক উপযুক্ত হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি প্ৰদূষণ আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক, কাৰণ কাহ চৰ্দিৰ দৰে সংক্ৰমণ হ'ব পাৰে বুলি কৈছে আৰু এই সময়ত এইবোৰৰ পৰা ৰক্ষা পাবলৈ আপুনি পৰম্পৰাগত চিকিৎসা আপোনাৰ উপযুক্ত হ'ব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি লক্ষ্যত উপনীত হোৱাৰ উত্তম সময় আহি পৰিছে। কোনো পেণ্ডিং পে'মেণ্ট আদি ক্লিয়াৰ কৰি আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। অৰ্থাৎ কৈছে যে আজি বৃশ্চিক ৰাশি জাতকে লক্ষ্যত উপনীত হ'বৰ বাবে আজি উত্তম সময় হৈ আছে বুলি কৈছে আৰু আপুনি পুৰণি পেণ্ডিং পে'মেণ্ট আজি লাভ কৰিব, যাৰ সহায়ত আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব বুলি কৈছে। শান্তি বিচাৰিবলৈ কিছু সময় কলাত্মক আৰু মনোৰঞ্জন সম্পৰ্কীয় কাম কাজত কটাওক। ই শক্তিশালী হৈ থাকিব। অৰ্থাৎ কৈছে যে আজি যদি আপুনি শান্তি পাব বিচাৰে তেন্তে আপুনি কিছু মনোৰঞ্জন সম্পৰ্কীয় কাম কাজত সময় অতিবাহিত কৰক। ই আপোনাৰ বাবে শক্তিশালী অনুভৱ কৰাব।
জটিলতা আৰু সমস্যাবোৰ তৎক্ষণাত বুজাবলৈ চেষ্টা কৰক, নহ'লে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। অৰ্থাৎ কৈছে যে জটিলতা আৰু সমস্যাবোৰ আপুনি তৎক্ষণাত কাৰোবাক বুজাবলৈ চেষ্টা কৰক, নহ'লে আপোনাৰ পৰিস্থিতিবোৰ আৰু বেয়ালৈ যাব বুলি কৈছে। মাত্ৰ আপোনাৰ প্ৰতিদ্বন্দ্বী আৰু বিৰোধীৰ কাৰ্যকলাপৰ ওপৰত চকু ৰাখক। অৰ্থাৎ কৈছে যে আজি আপুনি আপোনাৰ প্ৰতিদ্বন্দ্বী আৰু যিসকল বিৰোধী আছে তেওঁলোকৰ কাৰ্যকলাপৰ ওপৰত চোকা দৃষ্টি ৰাখক বুলি কৈছে। আপোনাৰ উন্নত কাম কাজৰ বাবে বজাৰৰ মানুহ আপোনাৰ ক্ষমতা আৰু প্ৰতিভাৰ ওপৰত আপ্লুত হ'ব। ইয়াৰ ফলত উৎপাদন ক্ষমতাও বৃদ্ধি পাব। অৰ্থাৎ কৈছে যে আপোনাৰ যি উন্নত কাম কাজ আছে তাৰ বাবে আপোনাৰ বজাৰৰ মানুহসকলে আপোনাৰ ক্ষমতা আৰু প্ৰতিভাৰ প্ৰতি আপ্লুত হ'ব বুলি কৈছে, আৰু যাৰ ফলত আপোনাৰ উৎপাদন ক্ষমতাও বৃদ্ধি পাব বুলি কৈছে। মাত্ৰ মনত ৰাখিব লাগিব যে আজি বেছি বিনিয়োগ নকৰিব, আয়ৰ পৰিস্থিতি উন্নত হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি অধিক বিনিয়োগ নকৰিব, আৰু লগতে কৈছে যে আজি আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নত হ'ব বুলি কৈছে। ব্যস্ততাৰ বাবে ঘৰত আৰু পৰিয়ালত বেছি সময় কটাব নোৱাৰিব। প্ৰেমৰ সম্পৰ্কতো সময় আৰু ধন নষ্ট হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি ব্যস্ত থকাৰ বাবে আপুনি ঘৰত বা পৰিয়ালত বেছি সময় দিব নোৱাৰিব বুলি কৈছে, আৰু প্ৰেমৰ সম্পৰ্কটো আজি কৈছে যে বেছি এটা ভাল দিন নহয়, সময় আৰু ধনৰ নষ্ট হ'ব বুলি কৈছে। স্বাস্থ্য আজি ভালেই থাকিব, কামৰ বোজাৰ বাবে ক্লান্তিৰ প্ৰাধান্য থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বাস্থ্য ঠিকেই থাকিব, কিন্তু কামৰ অত্যাধিক বোজাৰ বাবে আপুনি ক্লান্তি অনুভৱ কৰিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া ধনুৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণিতে কিছু গুৰুত্বপূৰ্ণ কামবোৰৰ ৰূপৰেখা তৈয়াৰ কৰক। নতুন কাম কাজ আৰম্ভ কৰাৰ উপযুক্ত সময়। অৰ্থাৎ কৈছে যে আজি ধনুৰাশিৰ জাতকৰ দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি নিজৰ গুৰুত্বপূৰ্ণ কামবোৰৰ ৰূপৰেখা তৈয়াৰ কৰি লওক, আৰু লগতে কৈছে যে নতুন কাম কাজ কৰাৰ বাবেও আজি উপযুক্ত সময় বুলি কৈছে। আপোনাৰ যোগাযোগ আৰু বন্ধু বান্ধৱীক লগ পোৱাটো লাভজনক হ'ব। বিবাহৰ বাবে যোগ্য লোকৰ বাবে সম্পৰ্কীয় ভাল কথা বতৰা আৰম্ভ হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যোগাযোগ আৰু বন্ধু বান্ধৱীয়ে লগ পালে আপুনি লাভজনক স্থিতিত থাকিব, আৰু কোনো বিবাহযোগ্য লোকৰ বাবে আজি ভাল সম্পৰ্কৰ কথা বতৰা আৰম্ভ হ'ব পাৰে বুলি কৈছে। যদি কোনো পাৰিবাৰিক সমস্যা চলি আছে তেন্তে জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনাত সমাধান কৰি সম্পৰ্ক উন্নত কৰিব পাৰে। যিকোনো বিশেষ কাম কৰি থাকোঁতেও তাৰ সকলো দিশ চিন্তা কৰিহে সঠিক ফল পোৱা যাব। অৰ্থাৎ কৈছে যে আজি যদি আপোনাৰ কোনো পাৰিবাৰিক সমস্যা চলি আছে তেন্তে আপুনি অভিজ্ঞ বা জ্যেষ্ঠ ব্যক্তিৰ সহায়ত আপুনি সমাধান পাব বুলি কৈছে, যাৰ ফলত আপোনাৰ সম্পৰ্কবোৰ উন্নত হ'ব, আৰু আপুনি আজি যদি কোনো বিশেষ কাম কৰি থাকে তাৰ সকলো দিশৰ কথা চিন্তা কৰিলে আপুনি ভাল ফলাফল পাব বুলি কৈছে। ব্যৱসায়িক পদ্ধতিৰ সৈতে জড়িত পৰিকল্পনা সফল হ'ব। বিপণন আৰু যোগাযোগৰ উৎস উন্নত কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক যি পদ্ধতি আছে তাৰ সৈতে জড়িত যিবোৰ পৰিকল্পনা আপোনাৰ সফল হ'ব বুলি কৈছে, আৰু বিপণন আৰু যোগাযোগৰ উৎস আজি উন্নত কৰাৰ চেষ্টা কৰক। লগতে অনলাইন কাৰ্যকলাপৰ বিষয়েও তথ্য লাভ কৰক। কাৰ্যালয়ত নিজৰ লক্ষ্যত উপনীত হ'বলৈ নিশ্চিতভাৱে আপুনি আপোনাৰ উচ্চ বিষয়ৰ পৰা সহায় ল'ব লাগিব। অৰ্থাৎ কৈছে যে আপোনাৰ অনলাইন কাৰ্যকলাপৰ বিষয়ে আপুনি আজি গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব বুলি কৈছে, আৰু আপোনাৰ ব্যৱসায়িক খণ্ডৰ লগত জড়িত আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ আপুনি উচ্চ বিষয়াৰ পৰা সহায় লাভ কৰিব লাগিব। স্বামী স্ত্ৰীৰ সহযোগিতামূলক মনোভাৱৰ বাবে ঘৰখনতে সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশ গঢ় লৈ উঠিব। প্ৰেমিক প্ৰেমিকাৰ ডেটিঙৰ সুযোগ থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বামী স্ত্ৰীৰ মাজত সহযোগিতামূলক মনোভাৱৰ বাবে ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব, আৰু প্ৰেমিক প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ পাব বুলি কৈছে। কোনো ধৰণৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব। ঋতু অনুসৰি দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাস ৰাখক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কোনো ধৰণৰ স্বাস্থ্যৰ অসুবিধাৰ প্ৰতি অসাৱধান নহ'বলৈ আপোনাক পৰামৰ্শ দিছে, আৰু ঋতু অনুসৰি যিবোৰ দৈনন্দিন ৰুটিন আছে আৰু খাদ্যাভ্যাস আছে সেইবোৰ ৰখাৰ যত্ন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মকৰ ৰাশি জাতকৰ আজি দৈনন্দিন কাম কাজৰ পৰা আঁতৰি আহি আত্মপৰ্যবেক্ষণত কিছু সময় কটাওক। কিছুমান জটিল কামৰ সমাধান বিচাৰি পাব। অৰ্থাৎ কৈছে যে আজি মকৰ ৰাশি জাতকৰ যি দৈনন্দিন কাম কাজ আছে তাৰ পৰা অলপ আঁতৰি আহি আপোনাৰ নিজকে আত্মপৰ্যবেক্ষণ কৰাত কিছু সময় কটাওক, যাৰ ফলত আপোনাৰ জটিল কামৰ সমাধান পাব বুলি কৈছে। পৰিয়ালৰ দায়িত্ব সংগঠিত কৰাৰ প্ৰচেষ্টা সফল হ'ব। সামাজিক কাম কাজত আপোনাৰ উপস্থিতিয়ে যোগাযোগৰ উন্নতি সাধন কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ দায়িত্ব সংগঠিত কৰাৰ আপুনি যত্ন কৰিব লাগিব, আৰু সামাজিক কাম কাজত আপোনাৰ উপস্থিত যোগাযোগ উন্নতি সাধন হ'ব বুলি কৈছে।
যিকোনো প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত সংযম আৰু মানসিকভাৱে সবল হ'ব লাগিব। কিছুমান গুৰুত্বপূৰ্ণ কামৰ বাবে বাজেটত অভাৱ হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি যিকোনো প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত আপুনি সংযমতা আৰু মানসিকভাৱে সবল হ'ব লাগিব। আৰু লগতে কৈছে যে কিছুমান গুৰুত্বপূৰ্ণ কামৰ বাবে আপোনাৰ বাজেটৰ অভাৱ হ'ব পাৰে বুলি কৈছে বা ধনৰ অভাৱ হ'ব পাৰে বুলি কৈছে। কিন্তু ধনৰ লেনদেনৰ লগত জড়িত যিকোনো ঋণ লোৱাটো ক্ষতিকাৰক হ'ব। অৰ্থাৎ কৈছে যে আজি যদি আপুনি কোনো ধৰণৰ ঋণ লয় তেন্তে আপোনাৰ ক্ষতি হ'ব বুলি কৈছে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় আৰম্ভ কৰাৰ বাবে সময় অনুকূল। ৰাজহুৱা লেনদেন আৰু বিজ্ঞাপনৰ সৈতে জড়িত কামত সৰ্বাধিক গুৰুত্ব দিয়ক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় আৰম্ভ কৰাৰ বাবে সময় অনুকূল হৈ আছে বুলি কৈছে। আৰু ৰাজহুৱা লেনদেন আৰু বিজ্ঞাপনৰ সৈতে জড়িত কামত আপুনি অধিক মনোনিৱেশ কৰিব লাগিব বুলি কৈছে, কাৰণ ভাল লাভৰ আশা কৰা গৈছে। কিছু সময় আপোনাৰ পত্নী আৰু পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু বজাৰ কৰাত কটাব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বাঢ়িব। অৰ্থাৎ কৈছে যে আজি আপুনি আপোনাৰ পত্নী আৰু পৰিয়ালৰ সৈতে কিছু মনোৰঞ্জনমূলক অনুষ্ঠান আৰু বজাৰ কৰাত কটাওক। তাৰ ফলত আপোনাৰ সম্পৰ্ক অধিক মধুৰতাপূৰ্ণ হ'ব আৰু প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে। চকুৰ লগত জড়িত কোনো সমস্যা অনুভৱ কৰিলে তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰক। সকলোৰে লগত নিজৰ যত্ন লোৱাটো জৰুৰী হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ চকুৰ লগত জড়িত কিছু অসুবিধাৰ সৃষ্টি হ'ব বুলি কৈছে। আৰু লগতে কৈছে যে যদি আপোনাৰ কিছু সমস্যা অনুভৱ কৰে তেন্তে তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰাই ল'ব আৰু সকলোৰে লগত নিজৰ যত্ন লোৱাটো জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ জৰিয়তে আপুনি কিবা এটা লাভ কৰিবলৈ সক্ষম হ'ব। আপুনিও উপযুক্ত পথ প্ৰদৰ্শন পাব। অৰ্থাৎ কৈছে যে আজি কুম্ভ ৰাশি জাতকে যদি কঠোৰ পৰিশ্ৰম কৰে তেন্তে কিবা এটা লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। আৰু লগতে কৈছে যে আপুনি উপযুক্ত পথ প্ৰদৰ্শনো লাভ কৰিব বুলি কৈছে। শিশুৰ ভৱিষ্যতৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিলে যথেষ্ট শান্তি আৰু সকাহ পাব। আৰু কৈছে যে আপোনাৰ সন্তানৰ লগত জড়িত কিছু গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিলে আপুনি মানসিক শান্তি পাব আৰু সকাহো লাভ কৰিব বুলি কৈছে। কেতিয়াবা অত্যাধিক জেদী বা কিবা এটা অটল থাকিলে এটা গুৰুত্বপূৰ্ণ কৃতিত্ব হাতৰ পৰা পিছলি যাব পাৰে। প্ৰতিকূল পৰিস্থিতিত অন্যমনস্ক হোৱাৰ পৰিৱৰ্তে সমস্যাৰ সমাধান বিচাৰি উলিয়াওক। নিজৰ সামৰ্থ্যতকৈ বেছি ধাৰ ল'ব নালাগে। অৰ্থাৎ কৈছে যে আপোনাৰ যি জেদী স্বভাৱ আছে বা কিবা এটা বস্তু অটল হৈ থকা যিটো স্বভাৱ, সেইটোৱে আপোনাৰ কোনো বিশেষ কৃতিত্ব হাতৰ পৰা ওলাই যাব পাৰে বুলি কৈছে সেই স্বভাৱটো ৰাখিলে। গতিকে এই স্বভাৱবোৰ আজি নিয়ন্ত্ৰণ কৰি ৰাখক। প্ৰতিকূল পৰিস্থিতিও আপুনি অন্যমনস্ক হোৱাৰ পৰিৱৰ্তে সেই উক্ত সমস্যাটোৰ বিষয়ে আপুনি সমাধান বিচাৰিব লাগিব বুলি কৈছে। আৰু কৈছে যে আজি আপুনি নিজৰ সামৰ্থ্যতকৈ বেছি ধাৰ নল'ব। ব্যৱসায়িক বিষয়ত কিছু সমস্যা আহিব, সাহস বজাই ৰাখক আৰু লগতে অভিজ্ঞ ব্যক্তিৰ পৰাও পৰামৰ্শ লওক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক বিষয়ত কিছু সমস্যাৰ সৃষ্টি হ'ব বুলি কৈছে। গতিকে এই ক্ষেত্ৰত আপুনি সাহস বজাই ৰাখিব লাগিব আৰু লগতে কোনো অভিজ্ঞ ব্যক্তিৰ পৰা আপুনি পৰামৰ্শ ল'ব লাগিব এই বিষয়ে। প্ৰতিযোগিতামূলক পৰীক্ষাত আৰু অধিক কষ্ট কৰাৰ প্ৰয়োজন আছে। অৰ্থাৎ আপুনি যদি কোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যদি প্ৰস্তুতি চলাই আছে তেন্তে সেই কষ্ট আৰু অধিক কৰিব লাগিব বুলি কৈছে বা অধিক প্ৰয়াস কৰিব লাগিব বুলি কৈছে। তেতিয়াহে আপুনি ভাল ফলাফল লাভ কৰিব পাৰিব। পতি পত্নীৰ পাৰস্পৰিক সম্প্ৰীতিৰে ঘৰত উপযুক্ত পৰিৱেশ বজাই ৰাখিব। পুৰণি বন্ধু এজনৰ সৈতে হঠাৎ লগ পোৱাটোৱে এটা সুখদায়ক অনুভৱ দিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পতি পত্নীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি বাঢ়িব বুলি কৈছে। আৰু লগতে কৈছে যে কোনো যদি পুৰণি বন্ধুক আপুনি আজি হঠাতে লগ পায় তেন্তে সুখদায়ক অনুভৱ লাভ কৰিব বুলি কৈছে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো পুৰণি সমস্যা পুনৰ উদ্ভৱ হ'ব। অসাৱধান নহ'ব আৰু নিশ্চিতভাৱে চিকিৎসকৰ সৈতে যোগাযোগ কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় কোনো পুৰণি সমস্যাই পুনৰ উদ্ভৱ হ'ব পাৰে বুলি কৈছে। গতিকে অসাৱধানতা অৱলম্বন নকৰি আপুনি চিকিৎসকৰ সৈতে যোগাযোগ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপুনি চলি থকা ব্যক্তিগত বা পাৰিবাৰিক সম্পৰ্কীয় কিছুমান সমস্যাৰ সমাধান পাব আৰু আপুনি আপোনাৰ জীৱনশৈলী আৰু দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন আনিব পাৰিব। অৰ্থাৎ কৈছে যে আজি মীন ৰাশি জাতকৰ যি অতীতত কিবা সমস্যা চলি আছিলে বা ব্যক্তিগতই হওক বা পাৰিবাৰিকেই হওক সেইবোৰৰ আজি সমাধান পাব বুলি কৈছে। আৰু আপুনি আপোনাৰ জীৱনশৈলী আৰু দৈনন্দিন জীৱনত আপুনি পৰিৱৰ্তন আনিব পাৰিব বুলি কৈছে। আপোনাৰ ইতিবাচক আচৰণে আনৰ ওপৰত বহুত চাপ পেলাব। ভ্ৰমণৰ পৰিকল্পনাও আজি কৰিব পাৰে।
অৰ্থাৎ কৈছে যে আপোনাৰ যি ইতিবাচক আচৰণ আছে তাৰ ফলত আপোনাৰ পৰা বহুতে আপোনাৰ আদৰ্শ ল'ব বুলি কৈছে আৰু লগতে কৈছে যে আজি আপুনি ভ্ৰমণৰ পৰিকল্পনাও বনাব পাৰে বুলি কৈছে বিতৰ্কিত বিষয়বোৰ বুজাবলৈ বহুত কষ্ট কৰিব লাগিব অভিজ্ঞ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন লোৱাটোৱে ভাল হ'ব অৰ্থাৎ কৈছে যে যিবোৰ বিতৰ্কিত বিষয় আছে সেইবোৰ বুজাবলৈ আপুনি বহুত কষ্ট কৰিব লাগিব বুলি কৈছে গতিকে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা যদি পথ প্ৰদৰ্শন লয় তেতিয়াহ'লে ভাল ফলাফল পাব ব্যক্তিগত কিছু কামত বাধা পৰাৰ বাবে মনত কিছু দুখৰ সৃষ্টি হ'ব পাৰে কিন্তু আতংকিত হোৱাৰ পৰিৱৰ্তে পুনৰ চেষ্টা কৰক অৰ্থাৎ কৈছে যে আজি আপোনাৰ কোনো ব্যক্তিগত বিষয়ত বাধা আহিব পাৰে বুলি কৈছে গতিকে ইয়াৰ ফলত আপোনাৰ মনত কিছু দুখৰো সৃষ্টি হ'ব পাৰে বুলি কৈছে কিন্তু আপুনি আতংকিত হোৱাৰ পৰিৱৰ্তে এইবোৰ আকৌ পুনৰ চেষ্টা কৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে যিকোনো বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত ব্যৱসায়ত এক লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে অৰ্থাৎ কৈছে যে আজি আপুনি যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগতে সেই বিষয়ে আপুনি ভালদৰে চিন্তা কৰিব লাগিব আৰু লগতে কৈছে যে সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে যিবোৰ জড়িত ব্যৱসায় আছে তাত আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি কৈছে ঘৰ আৰু ব্যৱসায় দুয়োটাতে সম্প্ৰীতি থাকিব পৰিয়ালত সুখ আৰু শান্তি বিৰাজ কৰিব প্ৰেমৰ সংগীক অপমান নকৰিব অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰ আৰু ব্যৱসায় দুয়োটাতে সম্প্ৰীতি বজাই ৰাখিব পাৰিব বুলি কৈছে আৰু পৰিয়ালত সুখ আৰু শান্তিয়ে বিৰাজ কৰিব বুলি কৈছে আৰু আপুনি আজি প্ৰেমৰ সংগীক কোনো কাৰণতে অপমান নকৰিব বুলি আপোনাক পৰামৰ্শ দিছে স্বাস্থ্য আজি ভালেই থাকিব অত্যাধিক কামৰ বাবেহে ক্লান্তিৰ প্ৰাধান্য থাকিব অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব বুলি কৈছে কিন্তু অত্যাধিক কামৰ বোজাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব বুলি কৈছে গতিকে আয়ুৰ্বেদিক বস্তু যিমান পাৰে সিমান সেৱন কৰক আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 3 আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব